অসমৰ এখন গাঁৱৰ এটা পথত এইদৰে জনা নজনাকৈ বিহু নচা ছোৱালীজনী এজনী অৰুণাচলৰ নিচে ছোৱালী। নাম তাই টকাইলি। তাই ভালদৰে বিহু নাচিব নাজানে যদিও অসমীয়াৰ দৰে তাইৰো শিৰাই শিৰাই প্ৰবাহমান বিহু। नमस्ते आप सभी को, मेरा नाम है तकायली। तो आप ये मंच में आने के बाद मेरे को बहुत अच्छा लगा। ঢোলৰ মাত শুনি সীমান্তৰ সিপাৰে থকা অৰুণাচলৰ পৰাও আহিল এওঁলোক। অসমত থকা বান্ধৱীৰ কাপোৰযোৰ পিন্ধি মঞ্চত উঠিবলৈ লাজ কৰা এওঁলোকে মঞ্চৰ তলতে বিহু নাচি কৰিলে আনন্দ। মঞ্চত বিহু নাচিব নাপালেও ৰাস্তাতে বিহু নাচি নিজকে বিহুৰ আনন্দৰ মাজত ডুব গৈছে অৰুণাচল এইগৰাকী মৰম লগা যুৱতী টকাইলি। এতিয়া আহোঁ প্ৰকৃত খবৰটোলৈ। সদৌ অসম ছাত্ৰ সন্থাই সদায় বিহুক এক স্বকীয় মৰ্যাদা দি আহিছে। ব্যক্তিক্ৰম নহয় গহপুৰৰ ৰাজগড় শাখা ছাত্ৰ সন্থাৰ সদস্যসকল। প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত বিহুক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ এবাৰ তেওঁলোকে বিহু উদযাপন কৰিলে অসমৰ এখন ভিতৰুৱা গাঁও, য'ত সকলো সম্প্ৰদায়ৰ লোকে বসবাস কৰি আহিছে। গাঁওখনত বিহু উদযাপন কৰিব বুলি খবৰ পাই আনন্দত মতলীয়া হৈ পৰা সকলো গাঁওবাসীৰ যেন অপেক্ষাৰ অন্ত পৰিল। এয়া হৈছে আমাৰ বিহু, য'ত সকলো পাহৰি একতাৰ এনাজৰীয়ে বান্ধ খাই সকলো। ৰাজগড় শাখা ছাত্ৰ সন্থা আৰু অৰুণোদয় যুৱ সংঘৰ সহযোগত আৰু ৰাজগড়বাসী ৰাইজৰ সহযোগত আমি প্ৰত্যেক বছৰে ইয়াত বিহু কৰ্মশালাৰ লগতে আমি ৰঙালী বিহু উদযাপন কৰা হয় আৰু এইবাৰো ব্যতিক্ৰম নহয়। আৰু আমাৰ এই অনুষ্ঠানটো আমি সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি কৰা হয়। আৰু আজি দিনৰ কাৰ্যসূচী বহাগী মেলা আছিলে। नमस्ते आप सभी को, मेरा नाम है तकायली। तो आप ये मंच में आने के बाद मेरे को बहुत अच्छा लगा और यहाँ में जो बहुत सारा लोग हैं उसे देखने मिला मुझे, और मेरे दीदी का दोस्त भी है, वो लोग जो मुझे लेके आया यहाँ पे। उसके बाद यहाँ पे बहुत सारा लोग हैं जो डांस बिहू देखने मिल रहे हैं आसामीज़ का, और बहुत अच्छा लगा मेरे को। तो मुझे इसमें आके बहुत अच्छा भी लगा और बहुत सारे लोगों को देखने भी मिला।